কি বিচাৰিছে পুনৰ নিৰ্বাচন হ'ব না আমি এইটো কৈছো যে 16টা বুথ কেন্দ্ৰত আমি ৰিপল হ'ব লাগে ব্যাপক হাৰত ৰিং হৈছে অলৰেডি ইয়াৰ ৰেকৰ্ড আজি আৰু মই পুনৰবাৰ ক'ব বিচৰা নাই ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ ওচৰত আৰু নিৰ্বাচন আয়োগৰ ওচৰত আমি তথ্য সহকাৰে কথাখিনি দাবী দাখিল কৰিছো এই কথাবিলাক বিজেপিটো তিনিজন লিডাৰ ইয়াত সোমাই আছে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আগৰ MP ইলেকশ্যনৰ আমাৰ নগাঁও সমষ্টিৰ যিটো সংসদীয় সমষ্টি তাত যিগৰাকী প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া এই গোটেইকেইজনতে তেওঁলোকে সবল দলে তেওঁলোকে গোটেই সমষ্টিটোত তেওঁলোকে ঘূৰিছে নিয়মমতে সমষ্টিৰ বাহিৰত তেওঁলোকতো সমষ্টিৰ ভোটাৰ নহয় সমষ্টিৰ ভোটাৰ নোহোৱা স্বত্তেও তেওঁলোকে গোটেই সমষ্টিটোত তেনেধৰণে ঘূৰা মেলা কৰি ভয় ভাবুকি দিছে এই গোটেই ব্যৱস্থাতে নিৰ্বাচনী বিধি উলংঘা কৰিছে মইতো জিলা কংগ্ৰেছ সভাপতি হিচাপে আমিও আহিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমি সেই তেওঁলোকে জিলা কংগ্ৰেছলৈ তেওঁলোকে চিঠি পঠাইছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা চিঠি পঠাইছে যে 4 বজাৰ পাছত আৰু যাতে 11 তাৰিখে 4 বজাৰ পাছত কোনো হাই প্ৰফাইল নেতা হওক বা তেনেকুৱা ধৰণৰ কেম্পেইন নহ'ব বা তেনেকুৱা তেওঁলোক ইয়াত থাকিব নোৱাৰিব আৰু থাকি আগমুহূৰ্তলৈকে থাকি তাৰপিছত তেওঁ ওলাই যাব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া আনকি আপোনালোকে গম পাইছে তেওঁ নিজে কৈছে যে তেওঁ সেইদিনাখন তেওঁৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছিলে মানে যিখন আমাৰ ৰেলি হৈ গৈছিলে তাৰপিছত কাছখাটীত যিখন মিটিং হ'ল তাৰপিছত তেওঁ খোৱাটো বাদ দি থৈ গৈছে কাৰণ তেওঁ সময় পাৰ হোৱাৰ পাছত আৰু তেওঁ সামগ্ৰিক সমষ্টিত থাকি পেলাই নিৰ্বাচনী বিধি উলংঘা কৰিব বিচৰা নাই তেওঁ সেই নিয়ম মানি তেওঁ ইয়াৰ সমষ্টিৰ পৰা গুচি গৈছে তাৰপাছত তেওঁলোকে ইলেকশ্যনৰ দিনাখন তেওঁলোকৰ নেতাসকল ইয়াত ঘূৰি ফুৰাৰ কোনো কাৰণ হ'ব নোৱাৰে গোটেই ব্যৱস্থাটো তেওঁলোকে কি কৰিছে ভয় ভাবুকি দেখুৱাইছে আমি দীপক বিশ্বাস ইয়াত আছে আমাৰ আছে দীপক বিশ্বাস আছে আপোনালোকে তেওঁৰ বক্তব্য শুনিব পাৰে ইচ্ছা কৰিলে যে তেওঁ যেতিয়া বাধা দিছিলে আমাৰ এই হেৰিয়াৰ লগত আহিছিলে তেওঁ ৰূপক শৰ্মাৰ লগত আহিছিলে যিকেইজন আহিছিলে তেওঁ বাধা দিয়াৰ লগে লগে ভোট কেন্দ্ৰলৈ সোমাই যোৱাৰ লগে লগে তেওঁলোকে যেতিয়া বাধা দিয়াৰ লগে লগে দীপক বিশ্বাসক তেওঁলোকে গতিয়াই দিছে গতিকে শাৰীৰিকভাৱে এই কথাটো তেওঁ অপদস্থ কৰিছে তেওঁ গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক যেতিয়া হৈছে নিশ্চয় আমি তেওঁলোকে যিটো কৈছে যে এটা সুকলমে নিৰ্বাচন হৈছে কথাটো আমি কেতিয়াও মানি লোৱা নাই ইয়াত ব্যাপক তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিলে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সৃষ্টি কৰিলে প্ৰতিজন ভোটাৰক তেওঁলোকে নিজস্বভাৱে চিন্তা চৰ্চা ভোট দিবলৈ যিটো কথা আছিলে সেইটো তেওঁ নিদিলে সেই সুযোগটো তেওঁলোকে নিদিলে আৰু এটা ব্যাপক নিৰ্বাচনী হিংসাৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলক তেওঁলোকে সম্পূৰ্ণ ৰাখি থলে আমি সুখী নহয় আমি একেবাৰে সুখী নহয় গোটেই ব্যৱস্থাটো তেওঁলোকে গোটেই নিৰ্বাচন আয়োগ আৰু পুলিচ আৰু ঠিক গোটেই ব্যৱস্থাটো একে হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ কথালৈ আমি সুখী নহয় আৰু এই যিকেইটা কথা কৈছো আমি তাত পুনৰ ভোট গ্ৰহণ হোৱাটো আমি বিচাৰিছো